কি হ'ব যদি এজন পিতৃয়ে নিজৰ ছোৱালীৰ ডাঙৰ বেমাৰৰ অপাৰেশ্যনৰ কাৰণে বাহিৰত যায়, যি নেকি বহুত বেছি টকা লাগে, আৰু সেই টকা ক'ৰ পৰা আহিব, বিশেষকৈ দৰিদ্ৰ পৰিয়ালৰ পৰা থাকে। সেইকাৰণে সিহঁতি সোণখিনি বেচি পেলাই সেই ছোৱালীজনীৰ অপাৰেশ্যনটো কৰিব বিচাৰে। কিন্তু হঠাতে এনেকুৱা ঘটনা ঘটি যায় যে সেই এৰাতিৰ ভিতৰতে সেই বেগটোৰ পৰা কমপ্লিটলি গোটেই সোণখিনি চুৰ হৈ যায়। কিন্তু পিছদিনা সিহঁতি গৈ পেলাই পুলিচ কমপ্লেইন কৰে আৰু পুলিচে ৰিকভাৰো কৰে, কিন্তু সিহঁতি সম্পূৰ্ণ সোণ ঘূৰাই নাপায়। সেই কেছটো পঠাই দিয়ে কোৰ্টলৈ, ঠিক আছে। আৰু তাৰ পাছত কোৰ্ট আৰু পুলিচৰ মাজত চক্কৰ তাৰিখৰ পাছত তাৰিখ দি মানে এনেকুৱাকে সিহঁতক নচুৱাই যে নেকি সোণটো পাবৰ কাৰণে সিহঁতি বহুত তৰ্পি থাকিব লগা হয়, আৰু যাৰ ফলত মানে তাৰ ছোৱালীৰ বেমাৰ বহুত বেছি বাঢ়ি গৈ থাকে। আৰু তেনেকুৱা সময়তে সি ভগৱানক প্ৰে কৰে, আৰু তেতিয়া হিৰইনটি হয় যি নেকি সূৰ্যা। বন্ধুসকল, মই চাই দিলো কাৰাপ্পু নামৰ চিনেমাখন, যি নেকি এতিয়া এমাজন প্ৰাইমত এভেইলেবল আছে, যিখন চাবলৈ হ'লে আপোনালোকক 2 ঘণ্টা 40 মিনিট সময় দিব লাগিব মিনিমাম। আৰু চিনেমাখন একদম হিন্দী ডাবিং বহুত বেছি ধুনীয়া আহি গ'ল। ইয়াৰ আগতে যেতিয়া ৰিলিজ হৈছিলে তেতিয়া এই চিনেমাখন হিন্দী ডাবিং দিয়া নাছিলে। আৰু মই এটা কথা বুজি নাপাওঁ যে সাউথৰ মানুহবোৰে আমাৰ নৰ্থ ইণ্ডিয়াৰ মানুহবোৰক মানে কিয় ইমান গুৰুত্ব নিদিয়ে, কাৰণ এটা মোটা এমাউণ্টৰ বক্স অফিচ কালেকশ্যন সদায় আমাৰ নৰ্থৰ পৰাই তেওঁলোকে পায়, কাৰণ সাউথতকৈ বেছি নৰ্থ ইণ্ডিয়াৰ ফেন ফলোয়িং বহুত বেছি সূৰ্যাৰ, ঠিক আছে। আপোনালোকে বাহুবলী চাই লওক, পুষ্পা চাই লওক, RR চাই লওক, আপোনালোকে গোটেইখিনি চিনেমাৰে মোটা এমাউণ্ট আমাৰ নৰ্থ ইণ্ডিয়ান চিনেমা লভাৰ ফালৰ পৰাই গৈছে, ঠিক আছে। তো চিনেমাখনত এনেকুৱা হৈ যায় যে সেই যেতিয়া মানে সি ইনচাফ নাপায় কোৰ্টৰ পৰা, পুলিচৰ পৰা, কাৰণ পুলিচ আৰু লয়াৰ কমপ্লিটলি জাজলৈকে গোটেইখন চিষ্টেমটোৱে কাৰাপ্ট থাকে। চিনেমাখন আপোনাৰ প্ৰথম ষ্টাৰ্টিং পইণ্টৰ পৰা মানে আধা ঘণ্টালৈকে এনেকুৱাকে হুকআপ কৰিব আপোনাক চিনেমাখনে, যি নেকি আপোনাক বেছি আপোনাৰ মানে একদম পুৰা ভিতৰৰ পৰা মানে কি হ'ব এনেকুৱা এটা পুৰা ফিল আহি থাকিব, মানে যেন ইয়াৰ পাছত কি চিন ঘপককৈ আহি যাব। কিন্তু সূৰ্যাৰ এণ্ট্ৰি হ'বলৈ চিনেমাখনত বহুত বেছি সময় লগাই দিয়ে, আৰু তাৰ পাছত চিনেমাখন একদম নৰ্মেল হৈ যায়। বহুত বেছি এটা সাংঘাতিক ধৰণৰ গ্ৰিপিং আমি দেখা নাপাওঁ, কিন্তু মাছ মছলা টাইপ চিনেমাখনত বহুত বেছিকৈ আছে, যি নেকি আমাক কিছুমান ক্ষেত্ৰত আমি জে ভীমৰ ৰেফাৰেঞ্চ দেখিবলৈ পাম, সিংঘামৰ ৰেফাৰেঞ্চ দেখিবলৈ পাম, ঠিক আছে। ইয়াতে সূৰ্যাৰ যিটো কেৰেক্টাৰ হৈছে সেইটো হৈছে একদম ভগৱান টাইপ এটা কেৰেক্টাৰ, যি নেকি ভগৱান কাৰাপ্পুৰ অৱতাৰত তেখেতে ইয়াতে চিনেমাখনত আহে আৰু মানে ন্যায় দিব লাগে, ঠিক আছে। সেই অন্যায় চাব নোৱাৰি ভগৱান নিজে প্ৰকট হৈ যাবলগীয়া হয়। ভগৱানে নিজেও সেই অন্যায়ৰ বিৰুদ্ধে যুঁজ দি হাৰি যায়। কোৰ্ট আৰু পুলিচৰ একদম যিটো কাৰাপ্ট চিষ্টেম, সেই চিষ্টেমৰ বিৰুদ্ধে এই চিনেমাখনত বহুত বেছিকে যুদ্ধ কৰিব লগা হয়। তো লৰ্ড কাৰাপ্পু মানে সূৰ্যা যেতিয়া ভগৱানৰ ৰূপ লৈ ইয়াতে আহে, আৰু এনেকুৱা এটা চেলেঞ্জিং হৈ যায় তেখেতৰ কাৰণে যে তেখেতে কমপ্লিটলি ন্যায় ব্যৱস্থাটো চেঞ্জ কৰি যাব বিচাৰে। ন্যায় একদম পাব, সেইটো 100% খাটাং, কিন্তু তেখেতে কোনো ধৰণৰ পাৱাৰ বা কোনো ধৰণৰ যাদু বা যেনেকুৱা ধৰণৰ ভগৱানৰ যিটো পাৱাৰ থাকে সেইখিনি ব্যৱহাৰ কৰিব নালাগিব। একদম কমন মেন, একদম পাব্লিকৰ দৰে তেখেতে ন্যায় দিব লাগিব, যি নেকি এইটো বস্তু কৰিব পাৰিলে তেখেতে নিজে চাৰেণ্ডাৰ হৈ যাব। তো তাৰ পাছত চিনেমাখন কেনেকৈ গতি কৰে, সেই ছোৱালীজনীক ন্যায় দিব পাৰে নোৱাৰে, আৰু তাৰ মাজত কি কেছ চলি থাকে, সেই গোটেই কাহিনীবোৰ গম পাবলৈ হ'লে আপোনালোকে এই কাৰাপ্পু চিনেমাখন চাব লাগিব। কিন্তু ইয়াতে এটা কথা কৈ দিছোঁ যে আপোনালোকে এইখন চিনেমা চাবলৈ হ'লে ইয়াতে সূৰ্যাৰ বহুত বেছি মাছ মছলা টাইপটোহে বেছি ভাল পাব। ফাৰ্ষ্ট হাফটো 40 মিনিটলৈকে আপোনালোকে চিনেমাখন বহুত বেছি গ্ৰিপিং পাব, কিন্তু কিছুমান ক্ষেত্ৰত জাম দেখাই দিয়ে আৰু কিছুমান চিনবোৰ নেদেখায়। তো সেইখিনি ক্ষেত্ৰতে আমাৰ অকণমান দিগদাৰ হৈ যায়। চিনেমাখনৰ চেণ্টিমেণ্টেল ইমোশ্যনছ কিছুমানো বহুত বেছিকৈ ইউজ কৰা হৈছে। ইয়াতে কাম কৰিছে এজন লয়াৰে, যি নেকি ডিফেণ্ডিং লয়াৰ হিচাপে কাম কৰে, যি নেকি আৰু ডাইৰেক্টৰ নিজে হয় তেখেত RJ বালাজী। তো সঁচা কথা কৈছোঁ ন, মই তেখেতৰ কামটো বহুত বেছি ভাল নাপালোঁ। সূৰ্যাৰ এগেইনষ্টত তেখেতে ডিফেণ্ডিং লয়াৰৰ কাম কৰিছে, আৰু তেখেতৰ যিটো মানে বডি লেংগুৱেজ বা তেখেতৰ যিটো প্ৰেজেণ্টেশ্যন এজ এ ভিলেন ৱাইজ চিনেমাখনত, সেই বস্তুটো কিন্তু মই বহুত বেছি ইমপ্ৰেছ নহ'লোঁ, কাৰণ বহুত তাগৰা এটা ভিলেন হ'ব লাগিছিলে সূৰ্যাৰ এগেইনষ্টত। কাৰণ আমি সূৰ্যাক দেখিছোঁ ন ৰলেক্সত কেনেকুৱা হৈছে একদম, তো তাৰ এগেইনষ্টত মানে এনেকুৱা হালকা ফুলকা টাইপ মানুহ এজনক ভাল নালাগে, মানে সেই বস্তুটো মই অলপ ডিসএপইণ্ট হ'লোঁ। চিনেমাখনৰ ৰাইটিংটো আৰু অলপ ভাল হ'ব লাগিছিলে, যি নেকি আমাক চেটিছফেকশ্যন লেভেলটো ইমান নিদিয়ে। বন্ধুসকল, আপোনালোকে এইখন চিনেমা চাই থাকোঁতে পুষ্পা আৰু কান্তাৰ আপোনালোকে চিন কেইটামান ভালকৈ মনত পৰিব, কাৰণ তেনেকুৱা ধৰণৰ ভিজুৱেলছ কিছুমান দেখায়, আৰু লাৰ্জাৰ দেন লাইফ প্ৰেজেণ্ট কৰিবলৈ বিচাৰিছে ডাইৰেক্টৰ সূৰ্যাক। তো আপোনালোকে যদি এইখন চিনেমা নাই চোৱা, চাব, একদম এমাজন প্ৰাইমত একদম হিন্দী ডাবিং পুৰা ধুনীয়াকৈ এভেইলেবল আছে। আৰু যদি চাইছে আপোনালোকে কমেণ্ট কৰিবলৈ একদম নাপাহৰিব যে এইখন চিনেমা কেনেকুৱা পালে। আৰু এক্ট্ৰেছ হিচাপে ইয়াত তৃষা আছে, যি নেকি বহুত বেছি ধুনীয়া লাগিছে, আৰু তাৰ এক্টিংটো বহুত বেছি বেয়া হোৱা নাই। কিন্তু চিনেমাখন মই বহুত বেছি ভাল নাপালোঁ, মানে বহুত বেছি মানে এটা বেলেগ এটা এক্সপেক্টেশ্যনছ লৈ চাইছিলোঁ, যিহেতু সূৰ্যা আছিল, কিন্তু সেইটো বস্তু মই এইখন চিনেমাৰ পৰা নাপালোঁ। আই হোপ কি সূৰ্যাৰ নেক্সট যেতিয়া বেলেগ এখন চিনেমা আহিব, এইখন চিনেমা একদম বাৱাল, একদম ধামাকা হওক। বন্ধুসকল, আপোনালোকে যদি মোৰ ৰিভিউটো ভাল পাইছে, দেন লাইক, কমেণ্ট আৰু শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবটো আপোনালোকে কৰি দিব। ছাবস্ক্ৰাইবটো অলপ কমি আছে। তো লগ পাই আছোঁ নেক্সট ভিডিঅ'ত। আজিলৈ বাই বাই।